আপুনি মাৰি দিয়ক না, আপুনি সাংবাদিক যে। এই মুহূৰ্তত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? আপুনি সাংবাদিক যে, মাৰি দিয়ক না। আপুনি ছাগলী কিমানটা খাইছিলে? বেগটো চোন ওচৰত। এই বিশাল বহুত ভাল কথা পিঞ্জৰাবদ্ধ হ'ল আৰু কেইবাখনো আছে বাঘ যিটো মই নিজে চকুৰে দেখিছিলোঁ ৰাস্তাত সেইটো নহয় মানে বাঘটো সেইটো অলপ কালাৰটো বেলেগ এইটো অলপ বেলেগ বাঘ আৰু কেইবাখনো আছে এখনো নহয় মুঠত মানে 4-5খন আছে বাঘ আৰু কেইবা জেগাতো আছে আজি বন বিভাগৰ প্ৰতি কিবা আহ্বান জনাব নেকি পুনৰ পিঞ্জৰা পাতিব আৰু বন বিভাগ আৰু জনাওঁ যে আৰু য'ত পিঞ্জৰা লগাব লাগে আৰু কেইবা জেগাতো আছে বাঘ অকল এখনে নহয় এই ভৈয়ামত ঢেৰ বাঘ আহি গ'ল মানে পাহাৰত জংঘল নাইকিয়া হ'ল মানুহে তাত থাকিব দিয়া নাই জংঘলত সেইকাৰণে পলাই আহিছে ইয়াত খাব পোৱা নাই ভাল লাগিছে আৰু কাৰণ কেলৈ বহুত মানুহৰ অনিষ্ট কৰিলে আজি বোলে কোনোবা গাহৰি ছাগলী গৰু তেনেকৈ কৈছে আৰু মানুহবিলাক ওলাবলৈও ভয় আমি নামঘৰলৈ যাওঁ আকৌ ঘূৰি আহিবলৈও ভয় লাগে বাঘ ওলাইছে নেকি বুলি ক'লে তাৰপিছত নামঘৰত কাম কৰা ছোৱালীজনী কৈছে আমাৰ বাৰীতো আছিলে বুলি পাৰ হৈ গৈছে মানে আজি খুব ভাল লাগিছে আৰু নিজে চকুৰে চাবলৈ আহিলোঁ বাঘটো মানে বেছ ডাঙৰে বাঘ গতিকে আৰু নিশ্চয় আছে ইয়াত বুলি কৈছে মানুহে গতিকে ইমান দিন সন্তাক চলাই অহা বাঘটো যে ধৰিলে ৰাইজৰ উপকাৰ হ'ব সেইটো কাৰণে বহুত ভাল লাগিছে আৰু